প্ৰিয় বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম অসম চৰকাৰৰ ৰেচন কাৰ্ডৰ আঁচনিখনৰ বিষয়ে। এই আঁচনিখন আপোনালোকে কেনেধৰণে ফিল আপ কৰিব আৰু কেনেকৈ আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম যে ৰেচন কাৰ্ডৰ যিখন নতুন ফৰ্ম সেই ফৰ্মখন আপোনালোকে কেনেকৈ লাভ কৰিব। নতুন ফৰ্মখন যিখন অসমীয়া ফৰ্মেটৰ ফৰ্ম হয়, আছামিজ ফৰ্মেটৰ ফৰ্ম হয়, এই ফৰ্মখন আপোনালোকে ইণ্টাৰনেট বা গুগলত বিচাৰি নাপাব। এই ফৰ্মখন আপোনালোকে কেনেকৈ ল'ব বা কেনেধৰণে এপ্লাই কৰিব আৰু এইখন ফৰ্ম এপ্লাই কৰিলেহে আপোনালোকে ৰেচন কাৰ্ডৰ হিতাধিকাৰ হ'ব পাৰিব আৰু ৰেচন কাৰ্ডত আপোনালোকৰ নাম দিব পাৰিব। আৰু ৰেচন কাৰ্ডত কিমানজন ব্যক্তিৰ নাম দিব পাৰিব আৰু কেইখন ফৰ্ম আপোনালোকে লাভ কৰিব বা তাত কেই পেজ আছে বা কেই পেজত কেনেধৰণে ফিল কৰিব লাগিব, এই সকলোখিনি কথা মই আজিৰ ভিডিঅ'তে আপোনালোকক দেখাই যাম আৰু কৈও যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব, তেতিয়া ভালকৈ কথাখিনি বুজি পাব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ কাইণ্ডলি ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব, যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত পায়। আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। অসমীয়া ফৰ্মেটৰ যিখন ৰেচন কাৰ্ডৰ ফৰ্ম সেই ফৰ্মখন আপোনালোকক মই দেখুৱাই দিওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে যে পৰিয়াল পৰিচয় পত্ৰ ৰেচন কাৰ্ড তথ্য অন্তৰ্ভুক্তি প্ৰপত্ৰ। তো নতুনকৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড পাবৰ বাবে আবেদন। তো প্ৰিয় বন্ধুসকল, এইখনেই হৈছে ফৰ্মখন আৰু ইয়াতে আপোনালোকে কেইটা পেজ আছে মই প্ৰথমতে আপোনালোকক দেখালোঁ। ইয়াতে ধৰক 3টা পেজ আছে। 3টা পেজ আপোনালোকে নিশ্চয় দেখিছে আৰু একেবাৰে শেষৰ পেজটোত ক্ৰমিক নম্বৰ এনেধৰণে 1 2 3 4 দিয়া আছে। তো ইয়াতে আপোনালোকে 1 2 3 4ত আপোনালোকৰ পৰিয়ালৰ সদস্যৰ নাম লিখি তেওঁলোকৰ আধাৰ বা অন্য যিকোনো নথিপত্ৰ দি ইয়াতে ফিল আপ কৰিব পাৰিব। আৰু ইয়াত যিমান কেইজন ব্যক্তিৰ নাম দিয়ে সিমান কেইজন ব্যক্তি আপোনালোকৰ ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আহিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে চাওক মই আপোনালোকক দেখাইছোঁ নতুন পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড জাৰি কৰিবলৈ আবেদনকাৰী পৰিয়াল মুৰব্বী ঘোষণা অসম ৰাজহুৱা বিতৰণ বিধি আদেশ 1982 দফা 2D আৰু ৰাজহুৱা বিতৰণ ব্যৱস্থা আদেশ 2001 দফা 4 আৰু 2 দফা আৰু 2 নং ছেদ। তো চাওক ইয়াতে প্ৰথমতে দিয়া আছে প্ৰপত্ৰখনৰ ক্ৰমিক নম্বৰ। তো ক্ৰমিক নম্বৰটো ইয়াতে দিব নালাগে, এইটো স্থানীয় কাৰ্যালয় দিব। তো আপোনালোকৰ কাষত যিটো কাৰ্যালয় আছে বা ৰেচন কাৰ্ডৰ দোকান আছে তেওঁলোকে আপোনালোকক এই ক্ৰমিক নম্বৰটো দিব। তাৰপিছত ইয়াত দিয়া আছে তৰা চিন দিয়া স্থানত সকলো তথ্য পূৰণ কৰাটো বাধ্যতামূলক। তো ইয়াতে চাওক যিখিনি ডট দিয়া আছে এই ডট দিয়াখিনি আপোনালোকে ইয়াতে ফিল কৰিব লাগিব। প্ৰথমে দিয়া আছে যে পৰিয়াল পৰিচয় পত্ৰৰ ধাৰণ APL BPL অনুজ্ঞা অন্ন যোজনা মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা। তো ইয়াত আপোনালোকে কি ফিল আপ কৰিব যে APL কৰিব নে BPL কৰিব নে অনুদয়া অন্ন যোজনা নে মুখ্যমন্ত্ৰী অন্ন সুৰক্ষা যোজনা, ইয়াত যিটোৱে হয় সেইটোকে আপোনালোকে ফিল আপ কৰি ল'ব। আৰু ইয়াতে দিয়া আছে দেখিছে না পৰিয়ালৰ মুৰব্বীৰ ফটো এখন আপোনালোকে ফিল কৰি ল'ব লাগিব। তো প্ৰিয় বন্ধুসকল, মই নতুনকৈ এটা PDF অপেন কৰি ল'ব বিচাৰিছোঁ। এইটো ডাউনলোড কৰি কিনি আপোনালোকক মই সেইটোত আপোনালোকে চাবলৈ বেছি সুবিধা হ'ব, গতিকে মই ইয়াতে আপোনালোকক এটা নতুন PDF খুলি দেখাইছোঁ। তাৰপিছত ইয়াতে চাওক পৰিয়াল পৰিচয় পত্ৰ ধাৰণ, এইটো আপোনালোকক অলৰেডি দেখালোঁ। তাৰপিছত আছে পৰিয়ালৰ মুৰব্বীৰ তথ্য 1 নম্বৰ দিয়া আছে পৰিয়ালৰ মুৰব্বীৰ নাম। তো পৰিয়ালৰ মুৰব্বীৰ নাম লিখিব লাগিব। তাৰপিছত মাতৃৰ নাম, তাৰপিছত পিতৃৰ নাম, তাৰপিছত স্বামী স্ত্ৰীৰ নাম, তাৰপিছত লিংগ, তাৰপিছত জন্মৰ তাৰিখ দিন মাহ বছৰ এইটো ফৰ্মতে লিখিব লাগিব। প্ৰথম ডে, তাৰপিছত মন্থ, তাৰপিছত ইয়াৰ, তাৰপিছত ইয়াত বয়সটো লিখিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ৰাষ্ট্ৰীয়তা। তো আপোনালোকৰ ৰাষ্ট্ৰীয়তাটো আপোনালোকে লিখিব লাগিব। তাৰপিছত ঘৰত থকা দূৰভাষ নম্বৰ, মোবাইল ফোন নম্বৰ, SMS পঠাবৰ বাবে বেংকৰ একাউণ্ট নম্বৰ, এইকেইটা যিটো ঘৰত থকা দূৰভাষ নম্বৰৰ পৰা বেংক একাউণ্ট নম্বৰ, জব কাৰ্ড নম্বৰ বা BPL ক্ৰমিক নম্বৰলৈকে এইকেইটা যিকেইটা অপশ্যন আছে এইকেইটা আপোনালোকে ফিল নকৰিলেও হ'ব। ইয়াতে কোনো ধৰণৰ ডট নাই, গতিকে এইকেইটা ফিল আপ কৰিবও পাৰে নকৰিবও পাৰে আপোনালোকৰ কথা। তাৰপিছত আহিলে বৰ্তমানৰ ঠিকনা। তো ঠিকনাটো দিব, ৰাজ্য লিখিব লাগিব, তাৰপিছত জিলা লিখিব লাগিব, তাৰপিছত মহকুমা, তাৰপিছত ৰাজহ চক্ৰ, তাৰপিছত নগৰ, তাৰপিছত উন্নয়ন খণ্ড, তাৰপিছত পঞ্চায়ত নগৰ যিকোনো এটা লিখিলে হ'ব। তাৰপিছত গাঁও বা আপোনাৰ ৱাৰ্ডটো লিখিব লাগিব, বাসস্থানৰ স্থিতিটো লিখিব লাগিব, নিজৰ ঘৰ নে ভাড়াঘৰ, আৰু যদি ভাড়াঘৰ তেতিয়া তেওঁলোকে ঘৰৰ গৰাকীৰ নাম লিখিব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ স্থান চিনাক্তকৰণৰ উল্লেখযোগ্য চিন দি স্থান চিনাক্তকৰণৰ উল্লেখযোগ্য চিন, স্থান আৰু কলনী
আপোনালোকৰ যিটো হয় সেইটো লিখিব তাৰ পিছত ইয়াতে পিন নম্বৰটো আপোনালোকৰ ভৰাই দিব লাগিব তাৰ পিছত আহিলে লোকপিয়ল 2011 অনুসৰি ঘৰৰ নম্বৰটো 2011 চনৰ যেটো লোকপিয়ল হৈছিলে হেতু আপোনালোকৰ ঘৰৰ ওয়ালত বা বেৰত লিখা হৈছিলে নাম্বাৰটো সেই নাম্বাৰটো যদি আপোনালোকৰ আছে তে লিখিব নিলিখিলো নাই হেতু কোনো ইয়াত ম্যান্ডেটৰী নহয় তাৰ পিছত আহিলে নিৰ্বাচনী তথ্য ভোটাৰ তালিকাৰ মতে লোকসভা সমষ্টিৰ নাম আপোনালোকে ইয়াতে লিখিব লাগিব তাৰ পিছত বিধানসভা সমষ্টি তাৰ পিছত আপোনালোকৰ এলএসি টো তাৰ পিছত ভোটাৰ তালিকাৰ চনটো কোন চনৰ ভোটাৰ তালিকা তাৰ পিছত ভোট গ্ৰহণ কেন্দ্ৰটোৰ নাম লিখিব লাগিব তাৰ পিছত আপোনালোকে ইয়াতে ভোট গ্ৰহণ কেন্দ্ৰ লিখিব আৰু ভোট গ্ৰহণ কেন্দ্ৰৰ নামটো লিখিব ইয়াতে কেন্দ্ৰৰ নম্বৰটো আৰু ইয়াতে নামটো তাৰ পিছত ভোটাৰ তালিকাৰ মতে ভোট গ্ৰহণ কেন্দ্ৰৰ ক্ৰমিক নম্বৰটো কিমান হয় হেতু লিখিব লাগিব তাৰ পিছত ভোটাৰ তালিকাৰ মতে আপোনালোকৰ যেটো ঘৰৰ নম্বৰ হেতু লিখিব লাগিব তাৰ পিছত ফাৰ্স্ট পেজটো হল সেকেন্ড পেজটো চাব ইয়াতে আছে স্থায়ী ঠিকনা যদি আপোনাৰ ওপৰৰ হতি স্থায়ী ঠিকনাটো একে হয় তেতিয়া হলে ইয়াতে ৰাইট চিন এই ঘৰটোত ৰাইট চিন দি দিব তেতিয়া তলৰখিনি ফিল আপ নকৰিলে হ'ব তাৰ পিছত আহিলে বৃত্তিগত তথ্য আপোনাৰ বৃত্তি কি আৰু বাৰ্ষিক আয় কিমান এইকিটা আপোনালোকে ফিল কৰিব লাগিব তাৰ পিছত 3 নম্বৰতে আহিলে এলপিজি ৰন্ধন গেছ সংযোগৰ সবিশেষ তথ্য তো গেছ সংযোগৰ স্থিতি আছে নে নাই যদি আছে লিখিব নাই যদি নাই লিখিব গেছ কোম্পানীৰ নাম এছপিএ হক নে ইন্ডিয়ান হক ভাৰতীয় হক আপোনালোকে লিখিব পাৰে গেছ এজেন্সিটোৰ নাম লিখিব লাগিব তাৰ পিছত গ্ৰাহকৰ নম্বৰটো লিখিব লাগিব এইকিটা ম্যান্ডেটৰী এইটো আপোনালোকে লিখাটো বাধ্যতামূলক যিসকলৰ আছে তেওঁলোকে লিখিব যিসকলৰ নাই তা নাই লিখি দিলে পিছৰখিনি ফিল আপ কৰিব নালাগে তাৰ পিছত আহিলে আবেদনকাৰী জন্মস্থান সম্পৰ্কে সম্পূৰ্ণ তথ্য তো তেখেতৰ যোনে এপ্লাই কৰিব মুৰব্বীৰ জন্মস্থানৰ সবিশেষ ৰাজ্য জিলা মহকুমা ওপৰ দিয়া ধৰণে তেওঁলোকে লিখিব লাগিব তাৰ পিছত প্ৰপত্ৰ এই প্ৰপত্ৰৰ লগত নিম্নলিখিত তথ্যসমূহ প্ৰতিলিপি সংলগ্ন কৰিব লাগিব কি লাগিব 1 নম্বৰ দিয়া আছে সংলগ্ন একত দিয়া পৰিয়ালৰ সদস্যৰ সম্পূৰ্ণ তথ্যৰ প্ৰতিলিপি তো যিমানখিনি আপোনালোকে সক ইয়াতে মই অলপমান তললে স্ক্ৰল ডাউন কৰিছো ইয়াত যে 1 2 3 4 ক্ৰমিক নম্বৰ দিয়া আছে ইয়াত আপোনালোকে যাৰ নাম উল্লেখ কৰিব তেওঁলোকৰ প্ৰমাণ পত্ৰৰ প্ৰতিলিপি ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব তাৰ পিছত 10 বছৰৰ তলৰ শিশু সদস্যসকলৰ জন্মৰ প্ৰমাণ পত্ৰ যদি আপোনালোকৰ ল'ৰা বা ছোৱালীটোৰ 10 বছৰতকৈ বয়স কম হৈছে তেতিয়া তেওঁলোকৰ বাৰ্থ সাৰ্টিফিকেট আপোনালোকে দিব লাগিব তাৰ পিছত 2008 চনৰ তালিকাত ভোটাৰ তালিকাত নাম থকা প্ৰাসংগিক পৃষ্ঠাৰ প্ৰত্যায়িত প্ৰতিলিপি দৰ্শক আপোনালোকে ভোটাৰ লিষ্টখন কেনেকৈ পাব হেতু কৈছো মই এইখন ইন্টাৰনেটত ডাউনলোড কৰিব পাৰিব কেনেকৈ কৰিব হেতু মই দেখাই দিম নেক্সট ভিডিঅত তো আপোনালোকৰ যদি ডাইৰেক্ট ৱেবসাইট তেতিয়া আপোনালোকৰ এৰিয়াৰ যিজন বিএলও হয় বা আপোনালোকৰ যিজন গাঁওবুঢ়া হয় তেখেতৰ ওচৰলৈ গলে আপোনালোকে 2008 চনৰ ভোটাৰ তালিকাত আপোনালোকৰ যিটো পেজত আপোনালোকৰ বংশ পৰিয়ালৰ নাম আছে সেই পেজটো জেৰক্স কৰি আপোনালোকে ইয়াত দিব লাগিব তাৰ পিছত দিব লাগিব আপোনালোকে মাটিৰ খাজনা তাৰ পিছত আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক খুধাই দিয়া ৰেশন কাৰ্ড পৰিয়ালৰ এইকিটা বিশেষ দৰকাৰ নাই তাৰ পিছত আছে ঠিকনাৰ প্ৰমাণপত্ৰ দ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড ইত্যাদি কি যিকোনো এটা দিলেই হ'ব তাৰ পিছত ডিক্লাৰেচন আছে মই শ্ৰী বা শ্ৰীমতী আপোনালোকৰ নামটো লিখিব লাগিব তাৰ পিছত ইয়াতে এটো নামটো লিখিলে হ'ব পিছৰখিনি ফিল আপ কৰিব নালাগে তাৰ পিছত পৰিয়ালৰ মুৰব্বীৰ সম্পূৰ্ণ সহি ইয়াতে সহিটো মাৰিব লাগিব আৰু ইয়াত জুন তাৰিখত তেওঁলোকে জমা দিব তাৰ ডেটটো ইয়াতে লিখিব লাগিব তাৰ পিছত প্ৰিয় বন্ধুসকল আপোনালোকে চাব শেষৰ যেটো 3 নম্বৰ কপিটো হেতু চাব পৰিয়াল পৰিচয় পত্ৰ ৰেশন কাৰ্ড তথ্য অন্তৰ্ভুক্তি প্ৰপত্ৰ এখন নিশ্চয় দেখিছে ইয়াতে চাওক আপোনালোকৰ যদি যি এটা ল'ৰা ছোৱালী আছে দুটাই হওক বা তিনটাই হওক বা এটাই হওক ইয়াতে চাওক প্ৰথমতে ৰেশন কাৰ্ডটো আজিকালি পুৰুষৰ নামতো আহে মহিলাৰ নামতো আহে গতিকে যদি ওপৰৰ ফৰ্মখনত পুৰুষৰ বাবে এপ্লাই কৰে তেতিয়া হলে প্ৰথমতে দিব মহিলা গৰাকীৰ নাম 1 নম্বৰত আহিব তাৰ পিছত আহিব ল'ৰা ছোৱালীৰ নাম আৰু মাক দেউতাক ইত্যাদি আহিব আৰু যদি মহিলা এপ্লাই কৰে তেতিয়া হলে তেখেতৰখন ওপৰতে যাব ইয়াত প্ৰথম তেখেতৰ হাজবেণ্ডৰ নাম আহিব তাৰ পিছত ল'ৰা ছোৱালীৰ নাম মাক দেউতাকৰ নাম ইত্যাদি এনে ধৰণে আপোনালোকে ফিল কৰিব পাৰিব তো প্ৰিয় বন্ধুসকল এনে ধৰণে আপোনালোকে ৰেশন কাৰ্ডখন ফিল আপ কৰি ফৰ্মখন ফিল আপ কৰি আপোনালোকে আপোনালোকৰ কাখৰ যেটো আপোনালোকৰ ৰেশন কাৰ্ডৰ সুলভ মূল্য দোকান আছে বা যেটো কেন্দ্ৰ আছে সেই কেন্দ্ৰত আপোনালোকে এই পত্ৰখন জমা দিব পাৰিব আৰু এই পত্ৰখন আপোনালোকে গুগলত যেহেতু বিচাৰি নাপাব বা ইন্টাৰনেটত বিচাৰি নাপাব গতিকে আপোনালোকক যদি এই প্ৰপত্ৰখন দৰকাৰ হয় ৰেশন কাৰ্ডৰ ফৰ্মখন দৰকাৰ হয় তেনেহলে মোৰ কমেন্ট বক্স খোলা আছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যে ফৰ্মখন যদি লাগে তেতিয়া মই কমেন্ট বক্সত আপোনালোকক মই লিংকটো দি দিম আৰু তাতে গৈ আপোনালোকে এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব